নমস্কাৰ বন্ধুসকল, অসমত 1 ডিচেম্বৰ তাৰিখৰ পৰা এছাৰৰ কাম আৰম্ভ হৈছে। এছাৰত আপোনাৰ নাম, জন্মৰ তাৰিখ, বয়স, আপোনাৰ ৰিলেটিভৰ নাম আৰু আপোনাৰ এড্ৰেছ যদি ভুলকে আহিছে তেতিয়াহ'লে এইবোৰ আপোনালোকে শুদ্ধ কেনেকৈ কৰিব, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো বুজাই। গতিকে ভিডিঅ'টো শেষলৈ চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ নাম, এড্ৰেছ এইবোৰ ঠিক কৰিবলৈ হ'লে আপোনালোকে ফৰ্ম 8টো কাগজ জমা দিব লাগিব। ফৰ্ম 8টো আপোনালোকে কেনেকৈ কৰিব জানো আহক। আৰু ফৰ্ম 8টো আপুনি ক'ৰ পৰা ডাউনলোড কৰি ল'ব মই আপোনালোকক ভিডিঅ' শেষত জনাই দিম। এতিয়া আহক ফৰ্ম 8টো কেনেকৈ কৰিব। ফৰ্ম 8টো চাব, ইয়াত ফাৰ্ষ্টত আপোনাৰ নাম দিয়া আছে। আপোনাৰ নামটো ইয়াত ভালকে ব্লক লেটাৰ, কেপিটেল লেটাৰত ইয়াত লিখি দিব। তাৰপিছত ইয়াত হ'ব, ইয়াত আপোনালোকৰ যিটো পাৰ্লিয়ামেণ্ট কনষ্টিটিউন্সি নাইবা এছেম্বলি নেম, ইয়াত আপোনালোকে এইটো লিখি দিব। তাৰপিছত ইয়াত পাৰ্ট নাম্বাৰ আপোনালোকৰ ইলেক্টেড ৰুলত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডত নাইবা আপোনালোকৰ ভোটাৰ লিষ্ট পাৰ্ট নাম্বাৰ ইয়াত দিয়া থাকে, সেইটো আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকৰ ভোটাৰৰ যিটো চিৰিয়েল নাম্বাৰটো সেইটো ইয়াত লিখি দিব। তাৰপিছত আপোনালোকে কোনটো কাৰেকশ্যন ইয়াত কৰিব বিচাৰিছে ইয়াত সেইটো ঠিকনা কৰি দিব। আপোনালোকৰ নাম যদি ভুল আহিছে নাম আপোনাৰ কৰি দিব, নহ'লে ফটোগ্ৰাফ যদি আপোনালোকে আপডেট কৰিব বিচাৰিছে এইটো ঠিকনা কৰি দিব। নহ'লে ইয়াত আপোনালোকৰ যিটো আইডি কাৰ্ডৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো যদি আপোনালোকৰ ভুল আহিছে তেতিয়াহ'লে ইয়াত আপোনালোকে ঠিকনা কৰি দিব। যে এড্ৰেছটো ভুল আহিছে সেইটো যদি শুদ্ধ কৰিব বিচাৰিছে এড্ৰেছৰ ইয়াত ঠিকনা কৰি দিব। এনেকুৱাকে আপোনালোকৰ যিকোনো ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ যিকোনো এটা আপোনালোকৰ ভুল আহিলে তাত আপোনালোকে ঠিকনা কৰি দিব পাৰিব। তাৰপিছত ইয়াত হ'ব দা কাৰেকশ্যন পাৰ্টিকুলাৰ এন্ট্ৰি বি কাৰেক্ট আট বিলো, মানে ইয়াত আপোনালোকৰ যিটো শুদ্ধ কৰিব বিচাৰিছে সেইটো আপোনালোকে ইয়াত আপোনালোকে ডিটেইলছত লিখি দিব লাগিব। এইটো কলমত ডিটেইলছত লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ যিটো ইমেইল আইডিটো ইয়াত আপোনালোকে দি দিব। ইমেইল আইডিটো আপোনালোকে ইয়াত লিখি দিব। ইমেইল আইডিটো লিখি দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰটো ইয়াত আপোনালোকে লিখি দিব। মোবাইল নম্বৰটো লিখি দিয়াৰ পিছত ইয়াত হ'ব, ইয়াত লিখি দিয়া আছে আপোনালোকৰ এৰিয়াৰ নামটো ইয়াত লিখি দিব। তাৰপিছত যিদিনা আপোনালোকে ফৰ্মটো কাটিব সেইদিনাৰ ডেটটো ইয়াত দি দিব। তাৰপিছত ইয়াত চিগনেচাৰ অফ এপ্লিকেণ্ট, ইয়াত আপোনালোকৰ চিগনেচাৰটো দি দিব। ত' এনেকুৱাকে আপোনালোকে ফৰ্ম 8টো ডাউনলোড কৰি আপোনালোকে জমা দিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে ফৰ্ম 8টো ক'ত হ'ব। ফৰ্ম 8টো মোৰ হোৱাটছআপ চেনেলত দিয়া থাকিব। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত যাই আপোনালোকে ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে ফৰ্মৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাই আপোনালোকে ফৰ্মটো ডাউনলোড কৰি ল'ব লাগিব। ত' এতিয়া কথা হ'ল আপোনালোকে এই ফৰ্মটো ক'ত জমা দিব লাগিব। ফৰ্মটো আপোনালোকৰ এৰিয়াৰ যিটো BLO আছে BLOৰ হাতত আপোনালোকে জমা দিলেই হৈ যাব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পাইছে। আশা কৰোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ত' আগলৈ আপোনালোকে ভিডিঅ'বিলাক পাবলৈ হ'লে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।